কৃষ্ণ শংকৰ গুৰু অ হৰি ৰাম ৰাম কৃষ্ণ কৃষ্ণ শ্ৰীকৃষ্ণৰ দ্বাৰকাগমন। সনক বদতি তুমি শুনিও কাকুত, শুনিও তোমাত কৃষ্ণ কথায় অদ্ভুত। হে কৃষ্ণে কি কৰিলা যুদ্ধ সমৰ্পিয়া পাছে, ইটো কথা শুনিতে আমাৰ ইচ্ছাই আছে। এই সুতনি গদতি ঋষভ শুনা কথা, এই সুতনি গদতি ঋষভ শুনা কথা। ভাৰত যুদ্ধক সাংগ কৰি হৰি তথা, যুধিষ্ঠিৰ নৃপতিৰ বৰাই উৎসৱ। তা সম্বাৰ প্ৰীতিয়াতি ঔ সাধিলা মাধৱ। আই কৃষ্ণৰ প্ৰসাদে পাছে যুধিষ্ঠিৰ নৃপ, সাগৰ পৰ্যন্তে পাইলা ৰাজ্য জম্বুদ্বীপ। কৃষ্ণ পাৱে চিত্ত দিয়া বঞ্চিল অন্তকাল, পুত্ৰৱতে কৰিলা প্ৰজাক প্ৰতিপাল। এই কোটি কন্দৰ্পটো কৰি এই ৰূপক সম্প্ৰতি, দেখি কত নাৰীৰ বিস্ময় হইল মতি। হে ৰামদূতী পুৰন্দৰ যেন থাকিলা নৃপতি, দ্বাৰকাক যাইবাক কৃষ্ণৰ হইল মতি। এই সুহৃদ সৱক কৰাই আনন্দ উদয়, হস্তিনাপুৰত বসি মাস কতিপয়। যুধিষ্ঠিৰ নৃপতিত মাগিয়া মেলানি, কুন্তীকো কৰিলা শান্ত বুলি প্ৰিয় বাণী। দ্ৰৌপদী প্ৰমুখে পাণ্ডৱৰ যত নাৰী, বুলিলাই আশ্বাস বাক্য সৱক মুৰাৰী। এই ৰথত চৰিলা পাছে পৰম মংগলে, কৃষ্ণৰ বিয়োগ দুখে পাণ্ডৱ সকলে। সেই কহিবাক খোজন্তে নেত্ৰৰ বহে নীৰ, প্ৰবন্ধে কৰিলা তাক কথম পিঠিৰ। এই কতো আলিংগন কতো প্ৰণামন্ত মাথে, মহোৎসৱ কৰিলন্ত ও যাত্ৰা জগন্নাথে। এই মৃদঙ্গ গোমুখ শংখ বজাৱে কাহাল, দিন দিম ডগৰ ঢোল ৰোল কৰতাল। এই চিন চন্দ দণ্ড ছত্ৰ গাউল, বোম্বালে চলি যাই খেনা হব মহাকৌতূহলে। অৰ্জুনে ধৰিলা ছত্ৰ মাথাতে সাদৰে, উদ্ধৱ সাতকী বিঞ্ছে ধবল চামৰে। চৰিয়া গৃহত যত এই নগৰন্থ নাৰী, শিৰত বাৰিষে পুষ্প হুয়া দুই শাৰী। কৃষ্ণৰ চৰণ চিন্তিলো তক নিৰোধী, হে কত প্ৰেমে কহে কথা কহিক সম্বোধি। আই নকৰিবা প্ৰাণ সখী কৃষ্ণক বিস্ময়, এই সাক্ষাতে ঈশ্বৰ এন্তে জানিবা নিশ্চয়।
এই মহাপ্ৰলয়ত যত জগত সংহাৰী কেৱল থাকন্ত সনাতন মহাহৰি। তেহেন্তে খায়ন্তে কৃষ্ণ জানিবা নিশ্চয়, জগত কাৰণ হেতু ভৈলন্তয়োদয়। মায়াৰ হাতত পাছে প্ৰলয়ৰ হস্তে, জগতক সজন্ত এহন্তে ভগৱন্তে। বেদক নিৰ্মিলা কৰ্ম কৰাই বাক প্ৰতি, পুৰাণ পুৰুষে খন্তেকে লক্ষ্মীপতি। জ্ঞান পাঠ নাপায়াংক মহাযোগীজন, আনে নাম গুণ কৰে শ্ৰৱণ কীৰ্তন। তেবে সেই প্ৰেমত ৰূপ দেখন্ত হিয়ত, হৈ চিত্ত শুদ্ধিয়ে হি চৰণ সেৱাত। এই সৃষ্টি স্থিতি লয়ন্তে সাধন্ত আপুনি, জগত পবিত্ৰ কৰে আনে নাম গুণে। এই কৰি আছা সমস্তৰে হৃদয়ত বাস, আহাংক নাজানি জীৱ হোৱে সৰ্বনাশ। পীৰে প্ৰজা জৈখানি দুৰ্জন ৰাজাগণ, কুন্তয় অৱতাৰ তেবে এন্তে নাৰায়ণ। এই পৰম কৃপায়ে মুখ্য দন্ত ভকতক, হৰি বিমুখৰ জনা এন্তে হে অন্তক। কিনো পুণ্যৱন্ত ভাগ্যৱন্ত যদুকুল, যাহাত জন্মিল জগতৰ আদি মূল। কিনো পুণ্য কৰি আছে মথুৰা নগৰী, চৰণে ভ্ৰমিল জাত অয়ন্ত মহাহৰি। নেদেখিলো আচাৰ্য ভাগ্য সিটো দ্বাৰাকাৰ, যাব অজাৰ যাস স্বৰ্গকো কৰিলা তিৰস্কাৰ। যাৰ প্ৰজা অনুদিনে দেখে কৃষ্ণৰ মুখ, স্বৰ্গতো নাহিকে জানো হে ৰাম ব্ৰহ্মানন্দ সুখ। বিবাহিত যতৈক কৃষ্ণৰ পত্নীগণ, জন্মান্তৰে অৰ্চি আছে তাহান চৰণ। তাতে সেই অধৰামৃত পিয়ায় অনুখনে, যাহাক আশায়ে মোহ যন্ত্ৰণাৰী গণে। হে ৰাম ৰুক্মিণী প্ৰমুখে নাৰী কিনো ভাগ্যৱতী, যাহাৰ গৃহক কৃষ্ণে খনেকো নেৰন্তি। কমল লোচন স্বামী পায়ায় অনুখনে, সেৱা কৰি থাকে এহি অৰুণ চৰণে। নাহিকে দুৰ্লভ দৈৱ কৃষ্ণৰ সেৱাত, দুৱাৰতে ৰুৱাইলা হে ৰাম শশীৰ পাৰিজাত। এহি মতে কৃষ্ণক ঈশ্বৰয়ে নজানি, কহিলন্ত বেদান্তৰো ৰহস্য কাহিনী। উপনিষদৰ মন্ত্ৰগণে মূৰ্তি ধৰি, শুনে কৃষ্ণ কথা কাহিনী পৰম ৰংগ কৰি। আমাৰ ৰহস্য কথা কিমতে জানিল, ইখে নাৰীগণে সংসাৰক নিস্তৰিল। তাকম্বাৰ প্ৰেম বাণী শুনি নাৰায়ণে, সাক্ষিয়া সবাকো চাই কটাক্ষ নয়নে।
এই সদায়ৰ দৃষ্টিত যেন বৰিষে অমৃত মিলিত আনন্দ ভৈলা অহিয়াত বিদিত। কৃষ্ণ কৃষ্ণ। শ্ৰীকৃষ্ণৰ দ্বাৰকাপুৰী প্ৰৱেশ। হিমতে জান্ত হৰি আনন্দ বৰাই সবান্ধৱে পাণ্ডৱল গত চলি যাই। এই এৰিবে খোজন্তে আখে ক্ৰন্দনয়ুৱতী ধৰি আশবাকো নিবৰ তাইলা লক্ষ্মীপতি। তাহাম্বাৰ প্ৰেম তবি কল ভৈলা হৰি কমল নেত্ৰৰ নীৰ বহে খৰ খৰি। নিবতিলা পাঞ্চু ভাই থাকি আকান্দন্তে তাহাম্বাক চাই চলি অজান্ত ভগৱন্তে। এ ৰাম চৰাইলন্ত নদ নদী নগৰয় শেষ পাইলন্ত আনৰ্ত নামে আপোনাৰ দেশ। এই সুহৃদ খবৰ মহা দুখ দূৰ কৰি শুংকিলন্ত পাঞ্চজন্য শংখ কৰে ধৰি। বসুদেৱ আদি কৰি যত যদুগণ ধ্বনিতে জানিল ভৈল প্ৰিয় দৰ্শন। আগ কৰি পাত হস্তি বাদ্য সুমংগলে গৈলা হবে আগবাৰী মহা কৌতূহলে। মৃদংগ গোমুখ শংখ শবদয়ান্দোল কৃষ্ণ গুণ গান গায়া প্ৰজাই কৰে ৰোল। এই নাচে নত নৰ্তকীচ পইব পৰে ভান্তে সুহৃদ কৃষ্ণৰ ভেট পাইলা ৰাজবাটে। দেখি বসুদেৱ কন মিলা বনমালী পায়া পাণ্ডুপুত্ৰ কদ ৰিলায়াংকুৱালী। তিয়ালা নেত্ৰৰ নীৰে শৰীৰ কৃষ্ণৰ সাদৰিলা কৃষ্ণে বান্ধ বাক নিৰন্তৰ। এই কাহাকো সাৱতী কাকো হাস্য কৰি চাই চলি যান্ত ৰথে পথে মহেন্দ্ৰ পৰাই। কৃষ্ণই আশীবাৰ শুনি দ্বাৰকাৰ নাৰী গৃহে চৰি সিঞ্চে শিৰে পুষ্প শাৰী শাৰী। এ হুৱাই যে বেনব নীল মহামেঘ খণ্ড ওপৰে প্ৰকাশে তাৰ আদিত্য প্ৰচণ্ড। এ দুই পূৰ্ণ চন্দ্ৰ তাৰ থাকে দুই পাশে তাতে ইন্দ্ৰধেনু থিৰ বিজুলি প্ৰকাশে। এই জিলিমিলি কৰে তাৰ তাৰা ঠাই ঠাই তেবে তাৰ শৰীৰক উপমাক নাই। হে কোটি কন্দৰ্পৰ দৰ্প চুৰে দেখি এই হেন ৰূপে যন্ত কৃষ্ণ সবাকো নিৰীক্ষি। নিৰন্তৰে প্ৰীতিৰ গৃহত প্ৰৱেশিলা দৈৱকী প্ৰমুখে সাতু মাতৃক নমিলা। এই চিৰকালে প্ৰিয় পুত্ৰ পায়াসা তোমাৰ হৰিষে বিবলয়াতি অ ভৈলা প্ৰেম।
ও হইলা প্রেম ভাব এই কলে লয়া মহাস্নেহে এই রাম ভুঙ্গিল অন্তশীৰ নয়নৰ জলে তাৰ অতি আইলা শৰীৰ এই তাসম্বা কয়া চাখিয়া বিনয় বচনে নিজ মন্দিৰত প্ৰৱেশিল নাৰায়ণে ষোড়শ হাজাৰ ভাৰ যায় আৰু 100 একেবাৰে প্ৰৱেশিলা সবাৰ গৃহত এই চিৰকাৱে শ্ৰীসবে দেখি স্বামী মুখ মিলিল হৰিক মনে দূৰ হইল দুখ পৰম সাদৰে আসনৰ পৰা উঠি হে বাঢ়ি গয়া প্ৰণাম কৰিলা মনস্তুতি তুষ্টি মহাপ্ৰেমে নেত্ৰৰ লোতক ভৈলা বাস অঞ্চলে মুচিয়া মুখ হুয়া মহালাস যদ্যপি কাষতে থকা ঈশ্বৰ মাধৱ তথাপি দেখন্তে প্ৰীতি বাৰে নৱ নৱ এই যদ্যপি চঞ্চলা লক্ষ্মী জগতে বিদিত তথাপি নিৰন্তৰ পদজাৰ কদাচিত হেনয় ঈশ্বৰ কৃষ্ণ হুয়া পৰতেক শ্ৰীৰত্ন মধ্যে কিৰা কৰিলাই অনেক এই পৰম পদ্মিনী হব লীলা গজপতি হে কৃষ্ণক মোহিবে কাৰো নভৈল শপতি জগতৰে অন্তৰ্যামী ঈশ্বৰ মুৰাৰী তাহা নাম মহিমা নজা নিলয়ে কণাৰী এই মনে মানি লোক কৃষ্ণ কিনো কামাতুৰ তাতে সেয়া মাকতে যি নজন্ত বিদুৰ এই মতে জগতৰ নাথ নাৰায়ণ সাধন্তে সমস্তে ভকতৰ প্ৰয়োজন মনুষ্য চেষ্টাক দেখাই থাকিলন্ত তথা গৈল 111 অধ্যায়ৰ কথা কৃষ্ণ এই মতে জগতৰ নাথ নাৰায়ণ সাধন্তে সমস্তে ভকতৰ প্ৰয়োজন এই মনুষ্য চেষ্টাক দেখাই থাকিল অন্ত তথা গৈল 111 অধ্যায়ৰ কথা কৃষ্ণ 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 হৰি হয় অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামই পকিলো শৰণ আনগতি নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীলা হৰি মোক ৰক্ষা কৰিও চৰণী ও ৰাম মোক ৰক্ষা কৰিও চৰণী কৃষ্ণ ও হৰি ও ৰাম কৃষ্ণ কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ও ৰাম
নাহি 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 আমার পরম গুরু। কৃষ্ণ কৃষ্ণ, ও হরি, ও